পুৱা বিশ্বকৰ্মা পূজাৰ দিনা ইয়াত চুকলিপাৰা গাঁৱৰ কুঞ্জৰাণী চৰকাৰক মানে নিৰ্দেশ হৈছিল, মানে ইয়াত সন্দেহ কৰিছিল এই স্থানীয় এটা ল'ৰাটোৰ নাম আছিল ধীৰেন চৰকাৰ। এই মানুহটোক মাৰা বুলি এটা সন্দেহ প্ৰকাশ কৰিছে ৰাইজে। কিন্তু এতিয়া আজি আমি ৰাইজে সংগঠনৰ বিটিআৰ বাঙালী যুৱস্থ ফেডাৰেশ্যনে ৰাইজে মিলি কেনে আমি তদন্ত কৰিলোঁ। তদন্ত কৰি কালি ৰাতি এইটো এটা নদী আছে, এই নদীত মানে কুকুৰে হাল্লা কৰিছিল। সেই হাল্লা কৰা শুনা পাই কিনে ইয়াৰ ৰাইজে সংগঠনক জনাইছে, মোক জনাইছে। এই মৰ্মে আমি আহিলোঁ, ৰাইজে আহিছে, ৰাইজে মিলি কেনে সংগঠন মিলি কেনে বিচাৰিলোঁ, বিচাৰি আমি ডেড বডিটো পালোঁ। ইয়াত আমি ৰাইজে সন্দেহ কৰিছে তাত ধীৰেন চৰকাৰে মাৰিছে বুলি সন্দেহ কৰিছে। আৰু এই ধীৰেন চৰকাৰে মাৰাটোৰ কাৰণে আমি ৰাইজে পুৰা সন্দেহ কৰিছে। আৰু 3 বছৰ আগতো মানে এই বৃদ্ধাজনক মাৰিব বুলি হুমকি দিছিল, মাৰিছিল আৰু একেবাৰে মাৰি পেলোৱাৰ চেষ্টাও কৰিছিল, কিন্তু তেতিয়া সফল হোৱা নাছিল। কিন্তু এইদিনা ৰাতি মানে বিশ্বকৰ্মা পূজাৰ দিন ঘৰত কোনেও নাছিল, মহিলাজনী একলা অৱস্থাত আছিল। একলা অৱস্থাত পাই কিনে সেই মানুহটোৱে তাক নিশ্চিতভাৱে হত্যা কৰিছে। ৰাইজে এইটো দাবী জনাইছে, সিয়ে মাৰিছে বুলি সন্দেহ প্ৰকাশ কৰিছে। আৰু সন্দেহ মানে কি 100% মাৰিছে বুলি এটা সন্দেহ হৈ আছে। আৰু এতিয়া আমি ইয়াত অহাৰ পিছত মই এই ডিঅ' ছাৰক ফোন কৰিছোঁ, এই ডিঅ' ছাৰ আহিছে, আহি কিনে ডেড বডিটো চাইছে। এতিয়া ৰাইজৰ এটাই দাবী, মাৰিছে যোনে তাক শাস্তি পাব লাগে, আৰু তেওঁক একদম ফাঁচি হ'ব লাগে। আৰু তাৰ লগত যদি কোনোবা জড়িত আছে তেওঁ তদন্তৰ মাধ্যমে আনি কিনে তেওঁকো শাস্তি দিব লাগে। আৰু ইয়াত আমাৰ সন্দেহ প্ৰকাশ হৈ আছে যে এইটো কেছত কোনোবা এজন জড়িত আছে, মানুহটো জনে মাৰিছে যে তাত আমাৰ সন্দেহ লাগিছে যে কিহৰ কাৰণে এইজনক মাৰিছে। কিবা না কিবা এটা ৰহস্য আছে, সেই ৰহস্যটো পুলিচে ওলাব লাগে। সেই ৰহস্যটো ওলাই কিনে যোনে তাৰ লগত জড়িত আছে তাকো ফাঁচি দিব লাগে। কোন থানাৰ অন্তৰ্গত? এইটো খৈৰাবাৰী থানাৰ অন্তৰ্গত। আৰক্ষীয়ে ইতিমধ্যে কাৰোবাক কৰায়ত্ব কৰিছে? আৰক্ষী কৰায়ত্ব কৰিছে, যিটো মানুহটো মাৰিছে ৰাইজে সন্দেহ কৰিছে তাক কৰায়ত্ব কৰিছে। এতিয়া তেওঁ লকাপত আছে। কি বিচাৰে ৰাইজে কৰায়ত্ব কৰি কিনে আৰক্ষীক সমজাইছে। আমি এইটোৱে বিচাৰিছো যে যিটো মানুহ মাৰিছে, ইমান নৃশংসভাৱে হত্যা কৰিছে এজন নিৰহ মহিলাক, তাক ফাঁচি হ'ব লাগে। কোনো পৰ্যায়ত যাতে আইনৰ কোনো চৰঙ্গী দি ওলাই আহিব নোৱাৰে, তাক যিকোনো উপায় তাক ফাঁচি দিব লাগে। এইটো আমাৰ ৰাইজৰ বিপুল দাবী, সংগঠনৰ দাবী। তেওঁক যাতে কোনো পৰ্যায়ত জেলৰ পৰা ওলাব নোৱাৰে। এই গুড়াটো চাই কলা যে দেখা পাইছে। মারিছে বলি তো পুলিশে কি গুরুত্ব দেয় না? কি করে না আমি নিশ্চয় কি শিকাই না হে বলে মই মারছি বলি বন্ডি লগত কইছি মারছি বলি তোর কি আর